নমস্কাৰ আপোনাৰ ওয়েলকাম জনাইছোঁ ডিজাৰ্টেশ্যন সম্বন্ধীয় অন্য এটি ভিডিঅ'লৈ ইতিমধ্যে মই ইন্ট্ৰডাকশ্যনৰ গাইডলাইনৰ কেইটামান পইণ্ট আপোনালোকক জনাই দিছোঁ। এতিয়া মই পইণ্ট নম্বৰ 7ৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ। একচুৱেলি ভিডিঅ'টো বহুকেইখন গাইডলাইনছতে গুচি গ'লেও আকৌ আপোনালোকেও বৰ হ'ব, গতিকে এই ভিডিঅ'টোত মই শেষ কৰিবলৈ চেষ্টা কৰিম। 7 নম্বৰ পইণ্টত আপোনালোকক দিছে যে যিটো কোঅৰ্ডিনেটৰ থাকিব, কোঅৰ্ডিনেটৰক অলৰেডি ইউনিভাৰ্চিটিক অলৰেডি জনাই দিব যে কোনখিনি টপিক অলৰেডি সিলেক্ট হৈছে, ষ্টুডেণ্টখিনি কোনখন টপিক লৈছে। নেক্সট কথা কৈছে 8 নম্বৰত যে আপোনালোকে 3টা ডিজাৰ্টেশ্যন বনাব লাগিব। ডিজাৰ্টেশ্যনৰ 3টা প্ৰিণ্ট আউট কৰিব লাগিব। 1 নম্বৰ কথা প্ৰিণ্ট আউট মানে এটাটো ইউনিভাৰ্চিটি ৱেবছাইটত আপোনালোকে আপলোড কৰিব আৰু এটা আপোনালোকৰ এক্সাম চেণ্টাৰত দিব, যিটো ষ্টাডি চেণ্টাৰ, আৰু আপোনালোকে এটা কেৰি কৰি লৈ যাব, কাৰণ আপোনালোকৰ সেইটোৰ ওপৰতে বেছ কৰি আপোনালোকৰ কুৱেশ্যনখিনি সোধা হ'ব ভাইভাত। নেক্সট 9 নম্বৰ যদি কথা কওঁ, মই ইয়াত ডিজাৰ্টেশ্যনৰ অলৰেডি মই ক'লোঁ এইটো এটা যাব তালৈ। আৰু 10 নম্বৰৰ কথা যদি মই কওঁ, ইয়াতে ফিল্ড বেছড হ'ব। যিটো আপোনালোকে ষ্টাডি কৰিব, সেই ষ্টাডিটো ফিল্ড বেছড হ'ব, আৰু এইটো আপোনালোকে একশ্যন ৰিচাৰ্চ এপ্লাই কৰিব লাগিব। গতিকে একশ্যন ৰিচাৰ্চ কি হয় সেইটো পৰৱৰ্তী সময়ত আপোনালোকক মই জনাম। নেক্সট কৈছে প্ৰপাৰ মেথডলজি আপোনালোকে ইউজ কৰিব লাগিব। কি বিভিন্ন ধৰণৰ মেথডলজি থাকে, সেই মেথডলজি আপোনালোকে প্ৰপাৰ এপ্লাই কৰিব লাগিব। নেক্সট দিছে ডিজাৰ্টেশ্যন উইল বি ইভালুৱেটেড বাই দ্য ইউনিভাৰ্চিটি। এইটো ইউনিভাৰ্চিটিয়ে ইভালুৱেট কৰে, কোনো ছুপাৰভাইজাৰ বা কোনোবা আপোনালোকৰ ষ্টাডি চেণ্টাৰে এইটো ইভালুৱেট নকৰে। গতিকে ভুল নকৰিব, যিমান পাৰে আপোনালোকে সুন্দৰভাৱে বনাবলৈ চেষ্টা কৰিব, কাৰণ ইউনিভাৰ্চিটিলৈকে যাব, ইউনিভাৰ্চিটিয়ে একচেপ্ট কৰে, ৰেজেক্ট কৰে। সেইটো যদি একচেপ্ট কৰিলেতো খুব ভাল কথা, তেতিয়া আপোনালোকৰ এইটো কিবা এটা হৈ যায়। কিন্তু কিছুমানে যদি বেছিকৈ প্লেগাৰিজমত ফচি যায় বা অন্য টপিকৰ পৰা সম্পূৰ্ণভাৱে কপি কৰিবলৈ চেষ্টা কৰে, তেওঁলোকৰ প্লেগাৰিজম হৈ যায়। প্লেগাৰিজমৰ প্ৰব্লেম হ'লে তেওঁলোকে আকৌ 1 বছৰ তেওঁলোকৰ লছ হ'ব, নেক্সট বছৰহে তেওঁলোকে ছাবমিট কৰিব পাৰিব। গতিকে যাতে এনেকৈ আপোনালোকে প্ৰিপেয়াৰ কৰিব যাতে তাতে প্লেগাৰিজমটো আপোনালোকক দিছে 20%তকৈ কম হ'ব লাগিব। গতিকে 20%তকৈ কম প্লেগাৰিজম যাতে হয়, তাতকৈ বেছি যদি কপি নকৰে তাৰ বাবে আপোনালোকে ধ্যান দিব, নহ'লে আপোনালোকৰ ডিজাৰ্টেশ্যনটো কিন্তু ৰেজেক্ট হ'ব। ডিজাৰ্টেশ্যন যেতিয়া ৰেজেক্ট হ'ব, তেতিয়া আপোনালোকে পুনৰ 1 বছৰ সময় আপোনালোকৰ লছ হ'ব বুলি মই জানো। গতিকে নেক্সট এটা কথা কৈছে ইয়াতে, ছুপাৰভাইজাৰ শ্বুড ফ'ল' দ্য মডেল অফ চাৰ্টিফিকেট। এইটো মডেল অফ চাৰ্টিফিকেট এটা আছেই, তাতে আপোনালোকক দিয়া হৈছে। সেই মডেল অফ চাৰ্টিফিকেটত আপোনালোকে ডিটেইলছ লিখাৰ পাছত ছুপাৰভাইজাৰে সেইটো চাইন কৰি দিব, একচেপ্ট হোৱাৰ পাছত, ইউনিভাৰ্চিটি যেতিয়া একচেপ্ট কৰিব তাৰ পাছত। নেক্সটটো টাইম পিৰিয়ডৰ কথা কৈছে। 1 মাহ সময় দিছে আপোনালোকক। হয়তো আপোনালোকৰ এইটো মাহৰ ছেপ্টেম্বৰ মাহৰ প্ৰথমৰ পৰাই আৰম্ভ হৈছিল, খুব সম্ভৱ ছেপ্টেম্বৰ মাহৰ শেষ সময়ত আপোনালোকে জমা কৰিব লাগিব। মাৰ্কছৰ কথা ইতিমধ্যে ক'লোৱে, ছাবমিশ্যনৰ কথা ক'লোৱে মই, 3টা কপি হ'ব লাগিব। আৰু কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন এইটো KKHSOU কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যনৰ পৰা